নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী কৰোনা কালত যি সময়ত মাস্ক পৰিধান কৰিবলৈ সংকোচ বোধ কৰে একাংশ লোকে সেই সময়তে আদৰ্শ দেখুৱাইছে নাগালেণ্ডৰ এটি কণমানি 3 বছৰীয়া শিশুৱে অভিভাৱক অবিহনে অকলে কোভিড পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ আহিল শিশুটি 3 বছৰ বয়স মাত্ৰ 3 বছৰীয়া শিশুটিৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি তিনি বছৰীয়া এগৰাকী কণমানি মৰম লগা ছোৱালী নাম তাইৰ লিপাভি থাকে নাগালেণ্ডত কণমানি 3 বছৰীয়া লিপাভিয়ে যি কৰি দেখুৱালে সকলো হৈ পৰিছে অবাক ধুমুহাৰ সৃষ্টি হৈছে ইণ্টাৰনেটত ফটোখনলৈ মন কৰক এগৰাকী চিকিৎসা কৰ্মীৰ সৈতে চকীখনত বহি আছে মাস্ক পিন্ধি থকা কণমানি লিপাভি অকলশৰে এইদৰে কণমানি 3 বছৰীয়া লিপাভি আহি ওলাই চিকিৎসালয়লৈ সকলো হতবাক আহিয়ে লিপাভিয়ে কলে তাইৰ হেনো আগদিনা নিশাৰে পৰাই পানী লগা জ্বৰ হৈছিল কিন্তু পুৱাই পিতৃ-মাতৃ ওলাই গৈছিল খেতি পথাৰলৈ সেইবাবে আন কথা চিন্তা নকৰি লিপাভি নিজে ওলালহি হাস্পতালত লিপাভিৰ এই কাণ্ড দেখি অতি আচৰিত আৰু উৎসাহিত হৈ পৰে চিকিৎসক নাগালেণ্ডৰ জুনেবটো জিলাৰ গাটাচি মহকুমাৰ হেবলিমি স্বাস্থ্য কেন্দ্ৰৰ এই ঘটনাটোৱে আচৰিত কৰি তুলিছে সকলোকে পিতৃ-মাতৃ কামত ওলাই যোৱাৰ পিছতো কোভিডৰ সময়ছোৱাত পানী লগাক লৈ সচেতন হৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰাবলৈ হাজিৰ হোৱা লিপাভিয়ে হয়তো বহুতকে শিকাই গৈছে বহু কথা যি সময়ত বহু শিক্ষিত আৰু বয়সত ডাঙৰ লোকেও দিন ৰাতি কৰোনাৰ বিধি উলংঘা কৰি আহিছে তেনে সময়তে লিপাভিৰ এই সচেতনতাই সকলোকে অবাক কৰি তুলিছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উদালিত চিকিৎসকক প্ৰহাৰ কাণ্ডত পুনৰ আৰক্ষীৰ জালত পৰিছে মহিলাসহ 2 দুৰ্বৃত্ত 28 জনলৈ বৃদ্ধি পালে উদালি কাণ্ডত গ্ৰেপ্তাৰ হোৱা দুৰ্বৃত্তৰ সংখ্যা আজি আদালতত হাজিৰ কৰোৱা হ'ল উদালি কাণ্ডৰ 12 জনকৈ অভিযুক্তক আৰক্ষীয়ে 4 দিনৰ বাবে জিম্মাত ললে ইয়াৰে 9 অভিযুক্তক উদালিত চিকিৎসকক আক্ৰমণ কৰা ঘটনাত জড়িত থকাৰ অভিযোগত নিশা পুনৰ গ্ৰেপ্তাৰ হ'ল 2 পুৰুষ মহিলা অভিযুক্ত ঘটনাৰ দিনা গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ মৃত্যুক সাৱটি লৈছিল গিয়াছউদ্দিন নামৰ লোকজনে চিকিৎসকৰ অৱহেলাৰ বাবে ৰোগীৰ মৃত্যু ঘটাবলৈ উন্মত্ত হৈ চিকিৎসক সেউজ সেনাপতিৰ ওপৰত জঁপিয়াই পৰিছিল আত্মীয় স্বজন চিকিৎসকক আক্ৰমণ কৰিছিল মৃত গিয়াছউদ্দিনৰ পত্নীয়ে শুকুৰবাৰে নিশা গিয়াছউদ্দিনৰ পত্নী গুলনেহাৰ বেগমৰ লগতে লংকা আৰক্ষীয়ে আটক কৰিলে বৰদলৈ পথাৰ গাঁৱৰ মুক্তাৰ আলী নামৰ আন এজন অভিযুক্তক ইয়াৰ লগে লগে উদালি কাণ্ডত মৃত লোকৰ সংখ্যা হ'লগৈ 28 জন শনিবাৰে এই দুজনৰ সৈতে উদালি কাণ্ডৰ 12 অভিযুক্তক শংকৰদেৱ নগৰ জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় পূৰ্বে ধৃতসকলৰ 7 জনক আৰক্ষীয়ে জিম্মাত লৈছে আনহাতে এই কাণ্ডত জড়িত আছিল 3 নাবালক এই আটাইকেইজনকে শনিবাৰে আদালতত হাজিৰ কৰোৱাই লংকা আৰক্ষী ইফালে উদালি কাণ্ডৰ আজিও অব্যাহত আছে হোজাই চিকিৎসক কাণ্ডৰ প্ৰতিক্ৰিয়া তেজপুৰৰ গেট সুখদা মাল্টি স্পেচিয়েলিটি হাস্পতালত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে কোলা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জিএমচিএইচত উদালি কাণ্ডত আহত চিকিৎসক সেউজ সেনাপতিৰ খবৰ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসক গৰাকীয়ে এতিয়াৰে পৰা নিজ ইচ্ছামতে ৰাজ্যৰ যিকোনো চিকিৎসালয়ত কৰ্ম সম্পাদন কৰিব পাৰিব বুলিও লগতে ক'লে মুখ্যমন্ত্ৰীয়ে ডাক্তৰ সেউজ সেনাপতিয়ে য'তেই বিচাৰে তাতেই চাকৰি কৰাৰ সুযোগ পাব উদালি কাণ্ডৰ ভুক্তভোগী চিকিৎসকগৰাকীৰ কাষত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা তেওঁ কৈছো যে পৰৱৰ্তী পৰ্যায়ত যিখন চিকিৎসালয়তে তেওঁ কাম কৰিব বিচাৰে তেওঁ নিজৰ মতে এখন চিকিৎসালয় সিলেক্ট কৰি তেওঁ কাম কৰিব পাৰিব আৰু কিছুদিন ঘৰত গৈ ৰেষ্ট লওক যাতে মানসিকভাৱে তেওঁৰ যিটো উদ্যম সেইটো যাতে উভতি আহে শনিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা ডাক্তৰ সেউজ সেনাপতিৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ক্ৰমাৎ সুস্থ হৈ উঠিছে ডাক্তৰ সেউজ সেনাপতি এতিয়া
বহুখিনি উন্নত হৈছে মই ভাবোঁ 2-3 দিনতে যাব পাৰিব কিন্তু যিহেতু খুব শক পাইছে সেইকাৰণে তেখেত অলপ মানসিকভাৱে খুব ডিপ্ৰেছড অৱস্থাত আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কথা পাতিলে ডাক্তৰ সেনাপতিৰ মাতৃ আৰু পৰিয়ালৰ সৈতেও ইফালে কেইদিনমান পূৰ্বে বদৰুদ্দিন আজমলে উদালীকাণ্ডক কঠোৰ ভাষাৰে নিন্দা কৰি ভুক্তভোগী চিকিৎসক সেউজ সেনাপতিলৈ 1 লাখ টকাৰ চিকিৎসা সাহায্য ঘোষণা কৰিছিল পিছে সেউজৰ পিতৃয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় এনে ঘোষণা শুনাটো বাদেই আজিলৈকে কোনো খবৰেই লোৱা নাই আজমল অথবা আজমলৰ প্ৰতিনিধিয়ে আজমলে ধন দিলেও তেওঁলোকে গ্ৰহণ নকৰে কিয়নো চৰকাৰে সকলোখিনি বিনামূলীয়া কৰিছে বেলেগে কোনো সাহায্যৰ প্ৰয়োজন নাই তেওঁলোকক যি 1 লাখ টকা ঘোষণাহে কৰিছে কিন্তু ঘোষণা কৰাৰ আগমুহূৰ্তত বা ঘোষণা কৰাৰ পিছত তেওঁলোকৰ কোনো কৰ্মচাৰীয়ে বা কোনো এজনে ফোন যোগে হ'লেও কথাটো আগতে জনোৱা নাই বা আমিও জনা নাই যিহেতুকে চৰকাৰীভাৱে চিকিৎসাৰ বাবে খৰচ কৰি আছে আৰু টকাটো তেখেতে চিকিৎসাৰ বাবে আমালৈ দিছে তাৰ বাবে গ্ৰহণযোগ্য আৰু তেওঁ আমাৰ সন্মানীয় ব্যক্তি কিন্তু সেই টকাটো এতিয়া আমি চিকিৎসাৰ বাবে খৰচ কৰিবলৈ উৎস নাই ইফালে কোভিডৰ জটিল পৰিস্থিতিৰ মাজতো নিষ্ঠাৰে সেৱা আগবঢ়োৱা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সৈতে চৰকাৰ সদায় আছে আৰু থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ পৰা নীলোৎপল বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট শেহতীয়া খবৰ আমাৰ হাতলৈ আহি পৰিছে 4 দিনৰ আৰক্ষীৰ জিম্মাত দিয়া হৈছে উদালীকাণ্ডৰ 9জনকৈ অভিযুক্তক 5 দিনৰ জিম্মাত বিচাৰি আবেদন কৰিছিল আদালতত আৰক্ষীৰ জিম্মাত মৃত গিয়াছুদ্দিনৰ পত্নীৰ লগতে মুক্তাৰ আলী ৰিজুল ইছলাম ৰহিম উদ্দিন ৰেহান উদ্দিন জয়নাল উদ্দিন কমৰ উদ্দিন মফিজুৰ ৰহমান আৰু জামিল আহমেদ আজি আদালতত হাজিৰ কৰোৱা হয় ঘটনাৰ 12জনকৈ অভিযুক্তক ন্যায়িক জিম্মাত আছে 17জনকৈ অভিযুক্ত কৰ্তব্যৰত চিকিৎসকৰ ওপৰত আক্ৰমণ চলাই হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছে এগৰাকী যুৱতী হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰুম্পী মালাকাৰ নামৰ যুৱতীগৰাকীক কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ হাইলাকান্দিত গ্ৰেপ্তাৰ এগৰাকী যুৱতী উদালীৰ চিকিৎসক আক্ৰমণৰ ঘটনা নহয় তাৰো আগতে সংঘটিত হোৱা চিকিৎসক আক্ৰমণৰ আন এটা ঘটনা হাইলাকান্দিৰ SK ৰায় অসামৰিক হাস্পতালত 27 মেৰ নিশা সংঘটিত হৈছিল চিকিৎসক আক্ৰমণৰ আন এটা ঘটনা মোৰ গাত হাত উঠাইছে আৰু অকথ্য কথা গালিগালাজ কৰিছে লগতে আৰু তাহাঁতৰ পুৰুষ এটেণ্ডেণ্ট আছিলে তেখেতে মোক মানে ধমকি দিছে যে বাহিৰত পালে মোক কিবা কৰিব আৰু এনেকে গালিগালাজ কৰিছে সেইদিনা নিশা 8 মান বজাত লক্ষী চহৰ 14 নম্বৰ ৱাৰ্ডৰ এগৰাকী লোক গুৰুতৰভাৱে অসুস্থ অৱস্থাত চিকিৎসালয়লৈ আনিছিল পৰিয়ালৰ লোকে হাস্পতালত ভৰ্তি কৰাৰ মাত্ৰ কেইমিনিটমান পাছতে মৃত্যু হয় লোকজনৰ সেই সময়ত কৰ্তব্যৰত আছিল এগৰাকী চিকিৎসক গৌৰৱ ভট্টাচাৰ্য চিকিৎসকগৰাকীয়ে লোকজনক পৰীক্ষাৰ অন্তত মৃত ঘোষণা কৰাত ক্ষুভিত হৈ উঠে নিহত লোকজনৰ আত্মীয় ইয়াৰ মাজতে এগৰাকী যুৱতীয়ে প্ৰহাৰ কৰে চিকিৎসকগৰাকীক মই ভিতৰত গৈ পেলাই পেচেণ্টক চেক কৰিছোঁ চেক কৰি পেলাই পাইছোঁ যে পেচেণ্ট মৃত হৈছে মানে মৃত্যু হৈছে তেখেতৰ তাৰপিছত মই পেচেণ্টক ডিক্লেয়াৰ কৰিলোঁ এইখিনি কথা ক'লোঁ ইতিমধ্যে ছোৱালী এজনী পেচেণ্টৰ লগত আছিলে লগে লগে তেখেতে মোৰ গাত আক্ৰমণ কৰিছে মোৰ গাত হাত উঠাইছে আৰু অকথ্য কথা গালিগালাজ কৰিছে লগতে আৰু তাহাঁতৰ পুৰুষ এটেণ্ডেণ্ট আছিলে তেখেতে মোক মানে ধমকি দিছে যে বাহিৰত পালে মোক কিবা কৰিব আৰু এনেকে গালিগালাজ কৰিছে চিকিৎসক গৌৰৱ কুমাৰ ভট্টাচাৰ্যই ঘটনা সন্দৰ্ভত 28 মেত গোচৰ ৰুজু কৰিছিল হাইলাকান্দি আৰক্ষীক ঘটনাৰ এসপ্তাহ পিছত অভিযুক্ত ৰুম্পী মালাকাৰ নামৰ যুৱতীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰুম্পী মালাকাৰ হ'ল যিটো মৃতকজনৰ কি বুলি কয় ছোৱালী আৰু কি বুলি কয় ইজন হ'ল তেওঁ খুৱাইক তেওঁলোকে সেইদিনা মানে ৰাতি যেতিয়া ঘটনাটো ডেড বডিটো মানে মৃতক বুলি ঘোষণা কৰে তেতিয়া মানে কি বুলি ডক্টৰজনে তেতিয়া তেওঁলোকৰ এজনে ছোৱালীজনীয়ে ডক্টৰক বুকুত ঘোচা মাৰে তাৰপিছত যিজন হিমাংশু মালাকাৰ তেওঁ হেৰি কৰে কি বুলি কয় তাতে বহুত বেয়াকৈ গালি পাৰে ডক্টৰক আৰু ট্ৰেইনিং কৰে যে আপুনি বাহিৰত পালে আমি আপোনাক চাই ল'ম মাৰপিট কৰিম
ৰুম্পী মালাকাৰৰ খুৰাক হিমাংশু মালাকাৰকো গ্ৰেপ্তাৰ কৰিছিল যদিও জামিনত মুকলি হয় লোকজন উদালিৰ চিকিৎসক আক্ৰমণৰ পিছতে এনেদৰে পোহৰলৈ আহিছে এটাৰ পিছত আন এটা চিকিৎসক আক্ৰমণৰ ঘটনা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী খবৰলৈ আগবাঢ়িম লখিমপুৰত ৰঙা নদীৰ বানৰ আশংকা ব্যক্ত কৰা হৈছে নিপকৈ ইতিমধ্যে এৰিছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী বিয়লি 3:45 বজাত স্লুইচ গেট খুলি দিয়ে নিপকয়ে যাৰ ফলত এতিয়া লখিমপুৰবাসীৰ মাজত এটা আশংকাই বিৰাজ কৰিছে যে বানপানী আহিব নেকি 4000 mm খুলিছে স্লুইচ গেটৰ 4 নম্বৰ গেট খুলি দিয়া হৈছে নিপকয়ে গেট খুলিছে স্লুইচ গেটৰ আৰু যাৰ ফলত লখিমপুৰত ৰঙা নদীৰ বানৰ এটা আশংকাৰ সৃষ্টি হৈছে নিপকয়ে এৰিছে নিপকৈ এৰিছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী বিয়লি 3:45 স্লুইচ গেট খুলি দিলে নিপকৈ আৰু তাৰ পিছত 4000 mm খুলি দিয়া হৈছে যেহেতু বানৰ আশংকা বিৰাজ কৰিছে লখিমপুৰবাসীৰ মনত গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিব পাৰিবনে ৰাজ্য চৰকাৰে বাৰিষাৰ প্ৰাক মুহূৰ্তত চৰকাৰে বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ কম সময় পালে বুলি কয় স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ উন্নয়ন হ'ব নতুন ৰূপত গঢ় দিব গুৱাহাটীক উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীৰ উন্নয়নৰ বাবে মাষ্টাৰ প্লেন সাজু কৰিছে ৰাজ্য চৰকাৰে মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ বাবে চৰকাৰে সময় কম পালে তথাপিও চেষ্টা কৰিব বুলি কয় স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বছৰটো জোৰা টাপলি মাৰিব লাগিব কাৰণ চৰকাৰখনে দায়িত্ব লোৱাৰ পিছত বহুত বেছি কৰাৰ সময় নাছিলে অহা বছৰ আমি আৰু খুব গভীৰভাৱে চিন্তা কৰি আমি কাম কৰিম গুৱাহাটী পৌৰ নিগমৰ শনিবাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বেচ্ছাসেৱী সংগঠনসমূহৰ মাজত জাবৰ নিষ্কাশন বাহন বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে একেটা অনুষ্ঠানত উপস্থিত আছিল গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালো মহানগৰীৰ বশিষ্ঠ চাৰিআলিৰ পৌৰ নিগমৰ যানশালা বিভাগত বাহনসমূহ বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে জাবৰ নিষ্কাশনৰ বাবে 12খন বাহন বিতৰণ কৰে ৰাজ্য চৰকাৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনে পৌৰ নিগমে মহানগৰীখনক স্বচ্ছ কৰি ৰখাৰ বাবে যি ব্যৱস্থা ল'লে তাৰ বাবে মই সকলোকে আৰু বিশেষকৈ গুৱাহাটী পৌৰ নিগমক ধন্যবাদ জনাইছোঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে শুক্ৰবাৰে পৰ্যবেক্ষণ কৰে পাণবজাৰৰ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ কাৰ্যালয়ো গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ কাৰ্যালয়ত বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হয় মন্ত্ৰী অশোক সিংঘাল গুৱাহাটীখন কেনেকৈ সৰ্বাংগ সুন্দৰ কৰিব পাৰে তাৰ ওপৰত আলোচনা কৰা হয় কৃত্ৰিম বানপানী ৰোধ কৰাৰ লগতে জাবৰ নিষ্কাশনৰ ওপৰত গুৰুত্ব দিয়ে মন্ত্ৰীগৰাকীয়ে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ স্বাগতম জনাইছো আজি বিশ্ব পৰিৱেশ দিৱস আজিৰ এই বিশেষ দিনটোত আমি দেখুৱাম মানৱ সৃষ্ট এখন ধুনীয়া অৰণ্য উদালগুৰি জিলাৰ ভৈৰৱকুণ্ড 2007 চনত এই অৰণ্যখন আৰম্ভ কৰিছিল কেইজনমান উদ্যমী ব্যক্তিয়ে ইফালে লৰালি কালত পঢ়া এটি পদ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ যোৰহাটৰ উপকণ্ঠৰ এগৰাকী লোকে গঢ়ি তুলিছে এখন বৃহৎ উদ্যান সেউজীয়া গছ-গছনিৰে আৱৰা এখন বিশাল অৰণ্য 3500 বিঘা ভূমিৰে আৱৰা এই অৰণ্যখনৰ আছে এক বিশেষত্ব প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা নাই এই অৰণ্যখন উদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত থকা এই অৰণ্যখন সৃষ্টি কৰিছে মানুহে 2007 চনতে কেইজনমান উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত সৃষ্টি হৈছে এইখন অৰণ্য অকল শিল আৰু বালিৰে আৱৰা মৰুভূমি সদৃশ পৰিৱেশত গছ হ'ব নেকি বুলিও তাচ্ছিল্য কৰিছিল বহু লোকে কিন্তু 3 বছৰৰ পাছত লহপহকৈ বাঢ়ি অহা গছসমূহ কাটি পেলাইছিল কোনো দুৰ্বৃত্তই তাৰ পিছতো থমকি নৰল তেওঁলোক অশেষ চেষ্টাৰ বলত ডাঙৰ হল গছবোৰ আৰু ৰূপ ল'লে পূৰ্ণাংগ অৰণ্যৰ যেতিয়া আমি ৰোৱাৰ পাছত আমাক 3 বছৰ মানে তেওঁলোকে জ্বলাই দিছিল ওচৰৰ আমাৰ বড়ো মানুহে তাৰপিছত আমি তেওঁলোকক মানে প্ৰশাসনৰ সহায় লৈ তেওঁলোকক বুজাই
আজি এই পৰিৱেশটো বনাব সক্ষম হ'লোঁ। BTC গভৰ্ণমেণ্ট হওক বা আসাম গভৰ্ণমেণ্ট হওক তেওঁলোকক আমি অনুৰোধ কৰিছোঁ, যিটো আমি বৰ্তমান যিটো ৰক্ষণাবেক্ষণ দি যিটো আমি পৰিৱেশ আমি আজিলৈ সক্ষম হৈছোঁ বনাবৰ কাৰণে, সেইটো ক্ষেত্ৰত তেওঁলোকে যেন অলপ হ'লে আমাক চকু মিলি চাই, সেইটো আমি অনুৰোধ কৰিছোঁ। এতিয়া বহু দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে JFMC। প্ৰায় 13খন দেশৰ প্ৰতিনিধি আহি বিভিন্ন বিষয়ত গৱেষণাও কৰিছে অৰণ্যখনত। বাহিৰৰ পৰাও আহিছে কিছুমান লিখক কি বুলি কয় ৰাইটাৰ, কিছুমান ৰাইটাৰবিলাক আহিছে, কিছুমান কিবাৰ কাৰণে আহিছে, কি বুলি কয় এইটো ৰিচাৰ্চৰ কাৰণে আহিছে, সেনেকেই বহুত দূৰৰ পৰা আহিল। ইফালে যোৰহাটৰ উপকণ্ঠৰ গৰুমৰা মাজুলী গাঁৱৰ দেহবৰা নামৰ লোকজনে লৰালি কালত পঢ়া এটি পদ্যৰ পৰা অনুপ্ৰাণিত হৈ বছৰ বছৰ জোৰা প্ৰচেষ্টাৰ অন্তত গঢ়ি তুলিছে এখন বিশেষ উদ্যান। বহু বছৰৰ পৰা তেওঁৰ 20 বিঘা মাটিৰ বাৰীখনৰ এটা অংশত ৰোপণ কৰি আহিছে বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ গছ। পৰিণত হৈ পৰা এই ফল-মূলৰ গছবোৰ দেহবৰাই ৰোপণ কৰি এই উদ্যানখন গঢ় দিছিল বনৰীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ খাদ্যৰ বাবে। এই স্কুলত পঢ়ি থাকোঁতে পদ্য এটাৰ পৰা মানে হেৰিটো প্ৰকাশ হৈছে মোৰ অন্তৰত, ক'বলগীয়া হ'লে সেইটো পৰাই হৈছে আৰু পৃথিৱীখনত এইবোৰ জীৱ-জন্তুও থাকিব আৰু চৰাই-চিৰিকটিবিলাকো ভালে কুশলে থাকিব। আৰু যদি এনেকুৱা এখন উদ্যান মই বনাব পাৰোঁ তেতিয়া সকলোৰে কাৰণে প্ৰিয় হ'ব। সেই কথাটো মনলৈ আহিলে তাৰপৰা মই কাঠনি ভাঙি সদায় মানে পুলি ৰুবলৈ ৰ'লোঁ। ফল-মূলেৰে জাতিষ্কাৰ হৈ থকা দেহবৰাৰ এই বিশেষ উদ্যানলৈ বিভিন্ন সময়ত আগমন ঘটে বনৰীয়া জীৱ-জন্তুৰ। একাংশ জীৱ-জন্তু আৰু চৰাইৰ বাবে এই উদ্যানখন বৰ্তমান হৈ পৰিছে আশ্ৰয়স্থল। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ আৰু যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হোজাই উদালিৰ চিকিৎসক আক্ৰমণ কাণ্ডৰ পিছতে এবাৰ নুমলীগড়ৰ কাঠনি চাহ বাগিচা অঞ্চলত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল এগৰাকী চিকিৎসা কৰ্মী। কাঠনি চাহ বাগিচাৰ কোভিড কেয়াৰ চেণ্টাৰত কৰ্তব্য কৰি উভতি অহা পিছত হিমা প্ৰভা বৰা সহ আৰু দুগৰাকী চিকিৎসা কৰ্মীক আক্ৰমণ কৰিবলৈ খেদি লয় লক্ষিন্দৰ পানিকা নামৰ এগৰাকীয়ে। পত্নী কোভিড পজিটিভ। কোভিড পৰীক্ষা কৰা আশা কৰ্মীক চোচা ল'লে স্বামীয়ে। দৌৰি দৌৰি কোনোমতে ৰক্ষা পৰিল আশা কৰ্মী। আৰক্ষীৰ জিম্মাত আছে নুমলীগড় কাঠনি চাহ বাগিচাৰ লক্ষিন্দৰ পানিকা নামৰ লোকজন। নুমলীগড় আৰক্ষীয়ে সোধা পোছা কৰিছে লক্ষিন্দৰ পানিকাক। লক্ষিন্দৰ পানিকাৰ বিৰুদ্ধে চিকিৎসা কৰ্মীক আক্ৰমণৰ অভিযোগ। কাঠনিবাৰী চাহ বাগিচাৰ কোভিড কেয়াৰ চেণ্টাৰত কৰ্তব্য সামৰি উভতি অহাৰ পথত হিমা প্ৰভা বৰা আৰু দুগৰাকী চিকিৎসা কৰ্মীক আক্ৰমণ কৰিবলৈ খেদি গৈছিল লক্ষিন্দৰ পানিকাই। চিকিৎসা কৰ্মী কেইগৰাকীয়ে পথাৰে পথাৰে পলাই গৈ এজন লোকৰ ঘৰত আশ্ৰয় লৈহে প্ৰাণ ৰক্ষা কৰে। লক্ষিন্দৰ পানিকাৰ স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ পত্নী কোভিড পজিটিভ। লক্ষিন্দৰৰ 4জনীয়া পৰিয়ালটোৰ কোভিড পৰীক্ষা কৰি পত্নীক কোভিড পজিটিভ পাইছিল স্বাস্থ্যকৰ্মীৰ দলটোৱে। তাতে খং উঠিল লক্ষিন্দৰৰ। আজি চেকআপ কৰিবলৈ গৈছো, চেকআপ নাই কৰা, তুমি ওলাই নাই, 2 দিন ৰাখি ৰাখো, আপত্তি নাই। খালি এহঁতৰ সুবিধাটো আপুনি দি দিয়ক, বেড চেডত তাহাঁতৰ নাই, এই পকাত শুই আছে, মহ খাই আছে, খোৱা নাই, এটা গৰম পানী দিলে খোৱা নাই, খিচিৰি ঢেকীয়া ভাবিলত খিচিৰি খুৱাই আছে, এইটো ভাল নাই দেখে অলপ বেছিকৈ কৈ দিলো মই। তেওঁৰ কথা হ'ল যে তেওঁৰ পত্নী কি কাৰণে কোভিড পজিটিভ কৰা হ'ল সেইটোলৈ তেওঁ অলপ অসন্তুষ্ট হৈছে। গতিকে আমি সকলো ৰাইজক তাতে সকীয়াই দিছোঁ। চাহ বাগানখনৰ মেনেজাৰকো কৈছোঁ এনেকুৱা ধৰণৰ ঘটনা যাতে দ্বিতীয়বাৰ নহয়, আৰু আমি পুলিচে উক্ত এলেকাত পেট্ৰলিং কৰি আছোঁ যাতে এনেবোৰ অবাঞ্ছনীয় ঘটনাৰ পৰা হাত সাৰিব পাৰি। ঘটনাৰ পিছতে ততাতৈয়াকৈ বগীজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চিকিৎসা কৰ্মী কেইগৰাকীক উদ্ধাৰ কৰে। লগতে স্থানীয় ভিডিপিৰ সহযোগত আটক কৰে লক্ষিন্দৰ পানিকাক। এতিয়া আৰক্ষীৰ জিম্মাত স্বাস্থ্যকৰ্মীক খেদি খেদি প্ৰহাৰ কৰিবলৈ উদ্যত হোৱা লক্ষিন্দৰ পানিকা। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট।
চিকিৎসক তেওঁলোক ৰোগীক যিকোনো প্ৰকাৰে সুস্থ কৰি তোলাই তেওঁলোকৰ উদ্দেশ্য কোভিড আক্ৰান্ত হৈ মানসিকভাৱে ভাগি পৰা ৰোগীসকলক মানসিক শক্তি যোগাবৰ বাবে বিহাৰৰ গয়াৰ এটা কোভিড চেণ্টাৰত নৃত্য কৰিলে চিকিৎসকে PPE কিট পিন্ধা এডল চিকিৎসকৰ নৃত্য কেৱল চিকিৎসকেই নহয় ৰোগীকো নাচিবৰ বাবে উৎসাহিত কৰিছে তেওঁলোকে হাতে হাত ধৰি ৰোগীক বিছনাৰ পৰা উঠাবলৈ চেষ্টা কৰিছে উৎসাহিত কৰিছে তেওঁলোকৰ সৈতে তাল মিলাই নাচিবলৈ বিহাৰৰ গয়াৰ এটা কোভিড চিকিৎসা কেন্দ্ৰৰ দৃশ্য এয়া কোভিড আক্ৰান্ত হৈ মানসিকভাৱে ভাগি পৰে বহু লোকে তেনে লোকে মানসিক শক্তি উভতাই পালেহে সোনকালে আৰোগ্য লাভ কৰে সেই লক্ষ্যৰেই চিকিৎসকসকলে উৎসাহিত কৰিছে কোভিড আক্ৰান্ত লোকসকলক শেহতীয়াকৈ ৰাজ্যত সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ ঘটনা চিকিৎসকে হাতত লাঠি লৈ পালন কৰিছে কৰ্তব্য তেনে সময়তেই গয়াৰ কোভিড চেণ্টাৰৰ চিকিৎসকৰ এই নৃত্যই পুনৰ যেন সকলোৰে মনত পেলাই দিছে চিকিৎসক আৰু ৰোগীৰ আত্মিক সম্পৰ্কৰ কথা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনি